নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে কাৰণে আজিৰ এই ভিডিঅ'টোত প্ৰায় 5টাকৈ ভাল খবৰ লৈ আহিছো। আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰিছে প্ৰায় 5টাকৈ ভাল খবৰ। তো সেই 5টা ভাল খবৰ সম্পৰ্কে যদি জানিব বিচাৰে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো সেই 5টা ভাল খবৰনো কি সেই সম্পৰ্কতে আজি মই আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথমটো ভাল খবৰ লাই পৰিছে যিসকল মহিলাই নেকি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে সেই সকল মহিলাই এতিয়া 2.5 লাখ টকালৈকে মৰ্টগেজ অবিহনে ঋণ লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। আমাৰ অসমত লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে, কিন্তু সকলো মহিলাই এই লোনৰ সুবিধাটো নাপাব। সকলো মহিলাই 2.5 লাখ টকাকৈ এই লোন সুবিধাটো চৰকাৰৰ ফালৰ পৰা দিয়া নহ'ব। যিসকল মহিলাৰ ঘৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট এই 4 ডিষ্ট্ৰিক্টৰ হয় সেই সকল মহিলাইহে 2.5 লাখ টকাকৈ লাভ কৰিব বুলি জনাইছে। মানে এই 4খন ডিষ্ট্ৰিক্টত বানপানী হৈছে, বানপানীৰ বাবে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ ক্ষয়ক্ষতি হৈছে আৰু ক্ষয়ক্ষতিবিলাক ৰিকভাৰ কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 2.5 লাখ টকাকৈ ঋণ প্ৰদান কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। 2.5 লাখ টকাকৈ চৰকাৰৰ ফালৰ পৰা ঋণ দিয়া হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে নেকি ধৰি লওক যোৰহাট, চৰাইদেউ আৰু গোলাঘাট, শিৱসাগৰত বসবাস কৰে সেই সকল মহিলাই পাব। বাকী মহিলাবিলাকে কিন্তু নাপাব। বাকীবিলাকৰ কাৰণে নহয়, কিন্তু 4খন ডিষ্ট্ৰিক্টৰ মহিলাই 2.5 লাখ টকাকৈ ঋণ পাব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। এইখিনি খবৰ লাই পৰিছে যিসকল লোকে নেকি নিজৰ ঘৰত জিঅ' ফাইবাৰ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। জিঅ' ফাইবাৰৰ ৰিচাৰ্জবিলাকৰ দাম এতিয়া চেঞ্জ কৰিছে জিঅ' কোম্পানীৰ ফালৰ পৰা। ৰিচাৰ্জৰ দামবিলাক প্ৰায় একেই আছে, কিন্তু যিমান ৰিচাৰ্জত আগতে যিমান স্পীডৰ ডাটা লাভ কৰিছিলে তাতকৈ এতিয়া বেছি স্পীডৰ ডাটা লাভ কৰিব জিঅ' এয়াৰ ফাইবাৰ বা জিঅ' ফাইবাৰ ব্যৱহাৰ কৰা সকলে। আগতে আপুনি যদি 700 টকাৰ পাৰ মান্থ ৰিচাৰ্জ কৰে তেনেহ'লে 30 Mbps-ৰ ডাটা লাভ কৰে, কিন্তু এতিয়া যদি আপোনালোকে 707 টকা পাৰ মান্থ ৰিচাৰ্জ কৰে তেনেহ'লে 100 Mbps ৱাইফাই ডাটা লাভ কৰিব বুলি জনাইছে। বাকী ফেচিলিটিখিনি একেই আছে, কিন্তু 100 Mbps-ৰ আপোনালোকে স্পীড লাভ কৰিব যদি 707 টকা ৰিচাৰ্জ কৰে। 555 টকা যদি ৰিচাৰ্জ কৰে তেনেহ'লে 30 Mbps-ৰ ডাটা লাভ কৰিব বুলি জনাইছে। তাৰ লগতে কেৱল টিভি যদি চাব বিচাৰে টিভিৰ কাৰণেও 400 টকাৰ এটা পেকেজ মুকলি কৰিছে, য'ত আপোনালোকে 1000টা লাইভ টিভি চেনেল লাভ কৰিব বুলি জনাইছে। 400 টকাত আপোনালোকে 1000টা লাইভ টিভি চাব পাৰিব। তাৰ লগে লগে আপোনালোকে যদি 600 টকাৰ ৰিচাৰ্জ কৰে, আপোনালোকে 5 মাহৰ কাৰণে যদি একেলগতে ৰিচাৰ্জ কৰে তেনেহ'লে 100 Mbps কৈ ডাটা লাভ কৰিব বুলি কৈছে জিঅ' কোম্পানীৰ ফালৰ পৰা। আৰু 450 টকা যদি 5 মাহৰ বাবে একেলগতে ৰিচাৰ্জ কৰে তেনেহ'লে 30 Mbps-ৰো ডাটা লাভ কৰিব বুলি জনাইছে। মানে যিসকল লোকে জিঅ' এয়াৰ ফাইবাৰ বা জিঅ'ৰ ৱাইফাই ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এই ৰিচাৰ্জ প্লেনসমূহ মুকলি কৰিছে। তো আপোনালোকে আগৰ যিটো মানে দামত ৰিচাৰ্জ ভৰাই আছিলে সেই একেটা দামতে যেনিবা এতিয়া হাই স্পীড ইণ্টাৰনেট লাভ কৰিব। আগতে 700 টকাত 30 Mbps দিছিলে, এতিয়া 100 Mbps দিব। মানে আৰু অধিক স্পীড হ'ব এতিয়া ইণ্টাৰনেটসমূহ। যিসকলে ঘৰত জিঅ' এয়াৰ ফাইবাৰ, জিঅ' ফাইবাৰ বা জিঅ' ৱাইফাই ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এই ৰিচাৰ্জ প্লেনসমূহবিলাক সলনি কৰা হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে অসমৰ যিসকল মহিলাই নেকি আত্মসহায়ক গোটত আছে সেই সকল মহিলাৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আত্মসহায়ক গোটত থকা মহিলাসকলে এতিয়া 10 লাখ টকালৈকে ঋণ লাভ কৰিব বুলি জনাইছে। 10 লাখ টকালৈকে ঋণ লাভ কৰিব অসমৰ আত্মসহায়ক গোটত থকা মহিলাসকলে। আৰু সেই 10 লাখ টকাৰ ঋণত কোনো ধৰণৰ ষ্টাম্প শুল্ক নলয় অসম চৰকাৰৰ ফালৰ পৰা। মানে মহিলাসকলৰ পৰা সেই ঋণ প্ৰভাইড কৰোঁতে চৰকাৰে যে ষ্টাম্প শুল্ক লয় সেই ষ্টাম্প শুল্ক নলয় বুলি কৈছে অসম চৰকাৰে। গতিকে আত্মসহায়ক গোটত থকা মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ। আপোনালোকৰ ঘৰতো যদি আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকেও এতিয়া আবেদন কৰিব পাৰিব 10 লাখ টকাকৈ ঋণ
লাভ কৰিব আৰু মহিলাসকলক এই 10 লাখ টকাটো ব্যৱসায় কৰিবৰ কাৰণে প্ৰদান কৰা হয় মহিলাসকলে গোটেই গুটটো হৈ কিবা কৰিবৰ কাৰণে আগবঢ়োৱা হয় যদি মহিলাসকলে কিবা এটা কৰিব বিচাৰে তেনেহলে ঋণ ল'ব পাৰে 10 লাখ টকাৰ আগবাইছিয়াৰ পাছৰটো ভাল খবৰ ফালে খবৰলাই পৰিছে শিৱসাগৰ আৰু চৰাইদেউ ডিস্ট্ৰিক্টৰ মানুহসকলৰ বাবে অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যে চৰাইদেউ আৰু শিৱসাগৰ ডিস্ট্ৰিক্টৰ মানুহসকলে জুলাই মাহৰ কাৰেণ্টৰ বিল সম্পূৰ্ণৰূপে ৰেহাই পাব বুলি অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যেহেতু বানপানীত ডুব গৈ আছে শিৱসাগৰ আৰু চৰাইদেউবাসী ৰাইজ তো শিৱসাগৰ আৰু চৰাইদেউবাসী ৰাইজক অসম চৰকাৰে এতিয়া কাৰেণ্টৰ বিল ৰেহাই প্ৰদান কৰিব বুলি কৈছে জুলাই মাহটো মোৰ মতে অকল জুলাই নহয় জুলাই আগষ্ট ছেপ্টেম্বৰ এনেকৈ কেইমাহমান কণ্টিনিউ কাৰেণ্টৰ বিল ৰেহাই কৰি দিব লাগে এনেও তেওঁলোকৰ কাৰেণ্টৰ বিল বৰ বিশেষ নাহে কাৰণ এটা তেওঁলোকে কাৰেণ্ট ব্যৱহাৰ কৰিবই পৰা নাই ঠায়ে ঠায়ে কাৰেণ্টৰ খুঁটা ভাঙি আছে গতিকে তেওঁলোকৰ কিমাননো কাৰেণ্টৰ বিল আহিব গতিকে সেইটোও যদি ৰেহাই কৰি দিয়া যায় মানুহসকলে অন্তত অকণমান হলেও সকাহ পাব আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলৰ বাবে তো অৰুণোদয় আঁচনিৰ পইচা যিসকলে লাভ কৰে সেই সকল মহিলাৰ কাৰণে এতিয়া 126টা সমষ্টিত আমাৰ অসমৰ 126টা সমষ্টিত 126 জন অৰুণোদয় সাৰথীৰ নিযুক্তি প্ৰদান কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা কোনো মহিলাই যদি সময়মতে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে সেই সকল লোকে এতিয়া তেওঁলোকক সহায় কৰিব বুলি জনাইছে নাম ফোন নম্বৰ আধাৰ বেংকৰ লিংক সক্ৰিয় এই সকলোবিলাক কাম কাজ কৰিব পাৰিব এই 26 জন ব্যক্তিয়ে প্ৰয়োজনত দিছপুৰৰ সৈতেও যোগাযোগ কৰিব পাৰিব সাৰথীসকলে মানে যিসকল লোকক ধৰি লওক আপোনাৰ নিযুক্তি দিব তেওঁলোকে আপোনালোকৰ অভাৱ অভিযোগবিলাক তেওঁলোকে নিজে যদি সলভ কৰিব নোৱাৰে তেনেহলে ৰাজধানী দিছপুৰত তেওঁলোকে কন্টেক্ট কৰিব পাৰিব বুলি জনাইছে মানে আলটিমেটলি ক'বলৈ গ'লে অৰুণোদয় আঁচনিৰ পইচা যদি আপোনাৰ বেংকৰ একাউণ্টত নোহোমায় তেতে অৰুণোদয় সাৰথীৰ ওচৰত গৈ আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু অৰুণোদয় সাৰথীয়ে আপোনালোকক সকলোবিলাক কাম কাজ কৰি দিব এতিয়া সিহঁতে পইচাৰ বিনিময়ত কাম নকৰিলেই হ'ল আৰু পইচা নোলোৱাকৈ কাম কৰিলেই হ'ল তেতিয়া মহিলাসকল উপকৃত হ'ব তো বন্ধু এইসকল আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইমটো লগ পোৱাৰ কাৰণে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম